আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহু। ওয়ালাইকুম আসসালাম আজি আমি বৰপথাৰ গাঁৱৰ নজমল আলিয়ে চাহাবৰ ঘৰত আহিছোঁ। তেওঁৰ পৰা কিছু কথা জানিবলৈ আৰু আজিকালি সুদ বেংক বা মানুহৰ পৰা লোৱা তাৰ বিষয়ে আপুনি কি কয়? আসসালামু আলাইকুম ওয়া বারাকাতুহু। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম, আম্মা বা'দ। আল্লাহ তাবাৰাক ওয়া তাআলাই এই যে মোৰ ওচৰত তোমালোকক পঠাইছে, আমি যে একত্ৰিত হৈ বহিছোঁ আৰু যিটো উদ্দেশ্য ব্যাখ্যা কৰাৰ কথা কৈছে, এইটোতো বহুত লাম্বা কাহিনী হয়, কিন্তু তথাপিও আলহামদুলিল্লাহ বহুত ভাল এটা বিষয়বস্তু। ইয়াৰ ওপৰত দুআষাৰ কম বুলি ভাবিছোঁ। কথা হৈছে, প্ৰশ্ন কৰিছে সুদ। সুদ আজিকালি সুদ ভাষাটো নাইয়ে, সুদ বাক্যটো নকয়ে, ইণ্টাৰেষ্ট বুলি কয়। এতিয়া ইণ্টাৰেষ্টটো আমি ইংলিছ শব্দ বুলি বুজি নাপাওঁ বুলি বহু মানুহে ইণ্টাৰেষ্ট ব্যৱহাৰ কৰে। আচ্ছা, ইণ্টাৰেষ্টটোৰ বিষয় হৈছে সুদ, মানে পৰিৱৰ্তন কি, এটকাৰ পৰা যদি আৰু এটকা হয়, এই পৰিমাণ হ'ল, বৃদ্ধি হ'ল, তাকে কয় সুদ। আৰু এই সুদটো খাব পাৰি নে নোৱাৰি, এই বিষয়ে আমাৰ আলাপ আলোচনা হয়। সুদ খোৱা আৰু দিয়া একেই সমান গুনাহ। আৰু সুদ খোৱাটো ওলামায়ে কেৰামসকলে সদায় বয়ান কৰি আছে, আৰু অভিজ্ঞ আলিমসকলে বয়ান কৰি আছে। আপোনালোকে গুগল চাৰ্চ কৰিলেও পাব। সুদ খোৱা মানুহক মাকৰ লগত জিনাহৰ সমতুল্য কৰিছে। যে একজন ল'ৰাই বা একজন পুত্ৰই ঘৰখনৰ মাকৰ লগতনো কোনোবাই জিনা কৰিব পাৰিব নেকি? কেতিয়াও নোৱাৰে। কৈছে যিজনে সুদ খায় সেইজনক জিনাকাৰী বুলি কৈছে, তাকো মাকৰ লগত। নাউজুবিল্লাহি মিন জালিক। তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হাদিস মুবাৰকৰ দ্বাৰাই পোৱা যায়, যে সুদ এটা ভয়ংকৰ ধ্বংস হোৱাৰ ৰাস্তা। এই সুদ যদি কোনোবাই খাইছে বা দিছে, তেনেহ'লে সি কি কৰিছে, ধ্বংস ৰাস্তাত গুচি গৈছে। আৰু এই ধ্বংস দুনিয়াত হয়তো সি বুজি পোৱা নাই, কাল কিয়ামতৰ দিনা কবৰৰ ভিতৰত সি পস্তাই থাকিব। কৈছে কিয়ামতৰ দিনা হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া মিৰাজ শ্বৰীফ কৰিছিলে, তেতিয়া হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেইটামান অলৌকিক ঘটনা দেখিছিলে। ক'ত? জাহান্নামত। কাৰণ আল্লাহ তাবাৰক ওয়া তাআলাই নবীজীক জান্নাত, জাহান্নাম, আসমান, জমিন গোটেই ভ্ৰমণ কৰাইছে। এই ভ্ৰমণ কৰাৰ ভিতৰত কিছু সংখ্যক ভাল ঘটনাও দেখিছে, কিছুমান আচৰিত ঘটনাও দেখিছে। জাহান্নামত এটা ঘটনা দেখিছে যে একজন মানুহৰ পেটটো বহুত ডাঙৰ হৈ আছে, আৰু গ্লাছৰ ভিতৰত কিবা থাকিলে যেনেকে মানুহে দূৰৰ পৰা দেখে, ঠিক তেনেকে তাৰ ভিতৰত, তাৰ এই মস্তো পেটটোৰ ভিতৰত কি আছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখিছে যে প্ৰকাণ্ড প্ৰকাণ্ড সাপবিলাক তাৰ পেটত ঘূৰি ফুৰি আছে। আজি হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ ফৰিস্তা জিব্ৰাইল আলাইহিস সালামক প্ৰশ্ন কৰিলে, ভাই জিব্ৰাইল, ইনো কোন হয়? কৈছে, হুজুৰ, এইজন দুনিয়াৰ ভিতৰত টকাৰ পৰিৱৰ্তে টকা অনা চিষ্টেম এটা বনোৱা এজন মানুহ, ইয়াক কয় সুদ। আৰবিত কয় ৰিবা। আৰবিকত সুতক ৰিবা বুলি কয়। আৰু এই সম্পৰ্কে আল্লাহ পাকে কোৰআনত আয়াতো নাজিল কৰিছে যে ৰিবা, তুমি টকাৰ পৰিৱৰ্তে টকা নিবিচাৰিবা, নলবা, ই হাৰাম হয়। আৰু সুদ খোৱা মানুহে যিমানেই ইবাদত নকৰক কিয়, তাৰ ইবাদত গ্ৰহণযোগ্য নহয়। আল্লাহ কৈছে, আমাৰ কথা নহয়। আল্লাহ তাবাৰক ওয়া তাআলাই কোৰআনত কৈছে যে তোমালোকে সুদ নাখাবা, সুদৰ পৰা দূৰত থকা, আৰু কাৰোবাক যদি পাৰা তুমি সহায় কৰা, ধাৰে দিয়া, নহয় তুমি এককালীন দান হিচাপে তাক সহায় কৰা, কিন্তু সুদ নলবা। এইকাৰণে
সুদটো বহুত বেয়া বস্তু। হুজুৰ কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া তাৰ পেটটোৰ অৱস্থা দেখিলে, জিব্ৰাইল আলাইহিস সালামক সুধিলে আৰু জিব্ৰাইল আলাইহিস সালামে ক'লে যে এই সকল লোক আপোনাৰ উম্মতৰ ভিতৰতো হ'ব। এতিয়া আমাৰ উম্মত, নবীজীৰ উম্মতৰ ভিতৰত, আমাৰ ভিতৰত বহু মানুহেই এই ব্যৱস্থা কৰি আছে। পইচাৰ পৰিৱৰ্তে, টকাৰ পৰিৱৰ্তে সুতত লগাইছে। সুতৰ পইচাটো মাহে মাহে কালেকশ্যন কৰি আছে আৰু তাৰ মূলটো বহি আছে। চাওক, সি ধনী হওঁতে কিন্তু সোনকালে হয়, কিন্তু যেতিয়া আল্লাহ তাবাৰক ওয়া তাআলাই ৰছী টানি দিব, যেতিয়া কবৰত তাক এই বিষয়ে প্ৰশ্ন কৰা হ'ব, তেতিয়ানো আমি কি জবাব দিম ভাই দস্তগিৰিবোৰ? গতিকে যিটো বস্তুৰ পৰা আমি ধ্বংস হৈ যাওঁ, যিটো বস্তুৱে আমাক জাহান্নামত লৈ যায়, যিটো বস্তুৱে কবৰত আজাবৰ সন্মুখীন কৰে, সেই বস্তুৰ পৰা আমি যদি মুমিন হয়, যদি মুছলমান হয়, তেনেহ'লে আমি দূৰত থাকোঁ। অন্য ধৰ্মক কোৱা নাই, অন্য ধৰ্মই যি কৰে কৰিব পাৰে, তেওঁলোকৰ ছাবজেক্টটো বেলেগ, কিন্তু আমি নাম কি আছে যদি মুছলমান হৈ আছো, তেনেহ'লেতো নহ'ব। কাৰণ আমি দাবী কৰি আছো আমি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খাস উম্মত, আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক হাউজে কৌচাৰৰ পানী পিয়াব, আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক ফুলচৰাতৰ শাকৰ পৰা, ফুলচৰাতৰ মাজৰ পৰা পাৰ কৰি নিব। আমি দাবী কৰি আছো, আৰু ইফালে কি কৰিছো? আমি ইণ্টাৰেষ্টত বা সুতত টকা লগাই আছো। তাৰ পৰা ইনকাম যিটো হৈছে, আমাৰ ল'ৰা ছোৱালী খাইছে, বিবি বাচ্চাই খাইছে, মই খাইছো। যদি আল্লাহ ৰচুলে কৈছে, যদি হাৰাম খাদ্য খায় 40 বছৰৰ ইবাদত কৰে, এক নলা হাৰাম খাদ্য যদি আপুনি মই খাওঁ আৰু 40 বছৰো যদি ইবাদত কৰোঁ, আমাৰ ইবাদত আল্লাহৰ ওচৰত কবুল নহয়। তাৰ কাৰণে ইয়াৰ পৰা আমি পৰহেজ থাকিব লাগে, বাচি থাকিব লাগে, দূৰত থাকিব লাগে, যিটো বস্তু নেকি আল্লাহ তাবাৰক ওয়া তাআলাই হাৰাম কৰিছে, মানা কৰিছে। যেনেকুৱা মদ, মদ কোনে হাৰাম কৰিলে? মদ কিয় খাব নাপায়? এইটোতো কোনো আলিম উলামাৰ কথা নহয়, এইটো কোনো ডাঙৰ সকলৰ কথা নহয়। স্বয়ং আল্লাহ তাবাৰক ওয়া তাআলাই নবীজীক এই আয়াত নাজিল কৰি দিছে। মদৰ যে হাৰাম হৈ গ'ল, মদ যে হাৰাম, তাৰ বিষয়ে আয়াত আহিছে কোৰআন শৰীফত। আৰু যিদিনাই আয়াত আহিছে, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবায়ে কেৰাম মাতি আনি কৈ দিছে যে আজিৰ পৰা আল্লাহ তাবাৰক ওয়া তাআলাই শৰাব অৰ্থাৎ মদ হাৰাম কৰি দিছে। তেতিয়া কি কৰিছিলে? আৰবৰ মানুহবিলাকে, সাহাবাবিলাকে দূৰত মদ বিক্ৰী কৰিবলৈ লৈ গৈছিল, আৰু বিদেশৰ পৰা, অৰ্থাৎ আজি যে বিলাতী মদ আমাৰ মানুহে খাই আছে, এই বিলাতী মদ বা বিদেশৰ পৰা অনা মদ, বহুত ভাল ভাল দামী মদ, সেইবিলাক বহুত ডাঙৰ ডাঙৰ গেলানত লৈ আহিছিলে। আৰু যেতিয়া সাহাবায়ে কেৰাম সকলৰ মাজৰ পৰা এজন সাহাবাক নবীজীয়ে অৰ্ডাৰ দিছিলে যে তুমি পাহাৰৰ ওপৰত উঠি, ওখ পাহাৰখনৰ ওপৰত উঠি তুমি এলান কৰা, তুমি অৰ্থাৎ মানুহক কৈ দিয়া যে আল্লাহ তাবাৰক ওয়া তাআলাই এই মাত্ৰ নবীৰ ওপৰত কোৰআনৰ আয়াত নাজিল কৰি দিলে যে মদ হাৰাম হৈ গ'ল, মদ আজিৰ পৰা খাব নোৱাৰে। তেতিয়া সাহাবাসকলে যিসকলে বিজনেছত গৈছিলে, সেইসকলে এই গেলানে গেলানে মদ লৈ আহিছে, বিদেশী মদ, বাহিৰৰ মদ, আৰু তেওঁলোকে কৈছে খোৱাটোহে হাৰাম, কিজানি নবীজে বিক্ৰী কৰাৰ অনুমতি দিয়ে নেকি। মদবিলাক লৈ আহি চাৰিওফালে হাজিৰ কৰি নবীজীক ক'লে, ইয়া ৰাছূলুল্লাহ, আপুনিতো কৈছে মদ খোৱা হাৰাম, লগে লগে আমি তওবাহ কৰিছো আৰু বন্ধ কৰি দিছো, কিন্তু মই বিলাতী মদ বা বিদেশৰ মদ বহুতখিনি লৈ আহিলো, ইয়া আল্লাহৰ ৰাছূল, এইখিনি বেচা জায়েজ হ'বনে? বিক্ৰী কৰা জায়েজ হ'বনে? আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যিটো বস্তু তোমাক আল্লাহ তাবাৰক ওয়া তাআলাই খোৱা মানা কৰিছে, ইয়াক বিক্ৰী কৰাও মানা আছে, হাৰাম। সেই বিক্ৰী কৰি পইচাটো তুমি কি কৰিবা? তুমিতো নিশ্চয় খাবা, কাৰোবাক দিবা, কোনোবা ভাল কামত খৰচা কৰিবা। গতিকে হাৰাম ধন তাৰমানে কোনো ভাল কামতে খৰচা কৰিব নোৱাৰে। আজি দেখা যায় কিছু মুছলমানে সুতত পইচা লগাইছে, সেই পইচা আনি পেলাই কি কৰিছে, 1000 টকা, 20,000 টকা, 50,000 টকা মছজিদত মাদ্ৰাছাত দি দিছে। তাৰ দ্বাৰা সি কি চব পাব? ই চবৰ কাম কৰিলে নেকি? হাৰাম টকা ইনকাম কৰি পেলাই হাৰাম টকাই দি মছজিদত দিছে, মাদ্ৰাছাত দিছে, গৰীব মিছকিনক দিছে, নহ'ব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যিটো বস্তু আল্লাহ পাকে খোৱাৰ পৰা বিৰত থকাৰ কথা কৈছে, তাক তুমি বিক্ৰী কৰাৰ পৰাও বিৰত থাকা। যদি বিৰত নহলহেঁতেন, আজি কত ডাঙৰ ডাঙৰ আলিম উলামা
কত ডাঙৰ ডাঙৰ মানুহ বাহিৰত ঘূৰি আছে, বাহিৰৰ পৰা বিলাতী মদ আনি বিক্ৰী কৰি পেলাই কাম কৰিলে হয়। তো আল্লাহ তাবাৰক ওয়া তাআলাই নবীজিৰ জৰিয়তে আমালোকক কি কৰিছে যে খোৱাও হাৰাম, ইয়াক বিক্ৰী কৰাও হাৰাম। ঠিক তেনেকে আল্লাহ তাবাৰক ওয়া তাআলাই নবীজিৰ জৰিয়তে আমাক কৈছে যে তোমালোকে সুদ নিজেও নাখাবা আৰু কাকো নিদিবা, দিয়াও হাৰাম, খোৱাও হাৰাম। কিন্তু এতিয়া দুখৰ বিষয় কবলৈ লাজো লাগে। এতিয়া ধৰক আমি মুছলিম মুছলিম বুলি কৈ দাবী কৰি আছো, আমাৰ ঘৰতে এই সুদ। আমাৰ মহিলাক দিছো গোটত, আমাৰ মহিলাক দিছো আত্মসহায়ক গোটত, আমাৰ মহিলাসকলক দিছো বেপৰ্দা হৈ চলাৰ কাৰণে। নবীজি কৈছে তুমি পৰ্দা কৰা। মা ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহা নবীজি কৈছে বেটি তুমি পৰ্দা কৰা, এদিনে কৈছে। আৰু নবীৰ হুকুম মানি কি কৰিছে হযৰতে ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহাই পৰ্দা কৰিছে। এনেকুৱা পৰ্দা আপোনালোকক বহলাই নকলেও বুজি পাব। এনেকুৱা পৰ্দা শৰ্টকাটকে মই কৈছো যে যিদিনাখন ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহাই ইন্তেকাল কৰে তাৰ আগমুহূৰ্ততে নিজে গোসল কৰি লৈছে। ইন্তেকাল হোৱাৰ আগমুহূৰ্তত গোসল কৰি লৈছে। তাৰ পিছত কি কৈছে মৃত্যুৰ আগমুহূৰ্তত শহৰ আলী ৰাদিয়াল্লাহু তাআলা আনহু অৰ্থাৎ স্বামী ৰাদিয়াল্লাহু তাআলা আনহু আলী ৰাদিয়াল্লাহু তাআলা আনহুক ওচৰলৈ মাতি আনি ওসিয়ত কৰিছে, কেইটামান কথা পাতিছে। সেই কথাকেইটাৰ ভিতৰত যে মই মৃত্যুৰ পিছত তুমি আৰববাসীসকলক বা মদিনাবাসীসকলক গোটেই মানুহকে খবৰ নিদিবা, তোমালোকে বাপ বেটা মিলি মোৰ জানাজা কৰিবা। আৰু মোৰ গোসলৰ প্ৰয়োজন নাই, মই গোসল কৰি ললো, গোসল দিব নালাগে। তেতিয়া হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুই কৈছিলে ফাতেমা তুমি কি কথা কৈ আছা বিলাক? তুমি ফাতেমা নবীজিৰ নমলী জীয়ৰী আৰু হাছান হুছেইনৰ মা উম্মুল মুমিনিন, উম্মে, তুমি আমাৰ সকলোৰে কাৰণে মৰমীয়াল। আৰু তুমি কৈ আছা যে তোমালোক তিনিজনে জানাজা কৰিবা, মই আৰববাসী সকলোকে কি কৰিম খবৰ কৰিম, তোমাৰ জানাজাৰ কাৰণে নিমন্ত্ৰণ কৰিম আৰু সকলোৱে মিলি আমি জানাজা কৰিম। নাই 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 নাই, ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহা কৈছে না এইটো আপুনি নকৰিব। এইকাৰণে নকৰিব মোৰ ফাতেমাৰ চূৰত কোনো দেখা নাই আজিলৈকে। যিদিনাই বাবাই কৈছে তুমি পৰ্দা কৰা সেই দিনাৰ পৰাই মই আজিলৈকে পৰ্দা কৰি আছো। মোৰ বাবাই বা মোৰ কোনো আন পুৰুষে মোৰ চেহাৰা মুবাৰক দেখা নাই। এতিয়া মোৰ মৃত্যুৰ পিছত যদি আপুনি গোটেই মানুহকে মাতি আনে মোৰ জানাজাৰ কাৰণে, কবৰত নুমাওতে বা জানাজাৰ সময়ত মানুহে আকৃতিটোত দেখিব, দৃষ্টিপাত কৰিব যে ফাতেমা কিমান ডাঙৰ আছিল, কিমান ওখ আছিল, তাৰ কাৰণে আপুনি কাকো নামাতিব। আপুনি আৰু হাছান হুছেইন মিলি কেনে জানাজা কৰিব। তো আলিমান্তি হল। এতিয়া চাওক ফাতেমাই পৰ্দাৰ কাৰণে ইমান ভয় কৰিছে যে পৰ্দা খিলাফ হলে মোৰ কি হব, পৰ্দা খিলাফ হলে মই জাহান্নামত যাব লাগিব, কবৰত আজাব খাব লাগিব। এই সম্পৰ্কে ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহাই ইমান ভয় কৰিছে। আৰু আপুনি মই কোন হওঁ যে মোৰ মিছেছ বা মোৰ ৱাইফে, মোৰ বিবিয়ে বন্ধন গোটত হওক আত্মসহায়ক গোটত হওক গৈ কেনে মানুহ বেগেনা পুৰুষৰ লগত আঁঠুত আঁঠু মিলাই বহিব, পৰ্দা থাকিব জানো দস্তুৰ যুগত? পৰ্দাটো নাথাকে। আৰু যদি আঁঠুক আঁঠু মিলিব নোৱাৰে তেনেহলে তেওঁ গোটত থাকিব নোৱাৰে, তেওঁ বেনিফিট নহব। তাৰ কাৰণে কি কৰিব লাগে আমি তাৰ পৰা ওলাই যাওঁ। তো আল্লাহ তাবাৰক ওয়া তাআলাই তাৰ পৰা ওলাই অহাৰ পিছত কি আমাৰ ৰুজি বন্ধ কৰি দিব নেকি? আপুনি চাওক আজিৰ পৰা 20 বছৰ আগলৈকে ঘূৰি যাওক, আমাৰ মাসকলে, আমাৰ ভনীসকলে, আমাৰ বৌ ভতিজাসকলে এই আত্মসহায়ক গোটত থাকি পেলাই আমাক খুৱাইছিল নেকি? আপোনাক খুৱাইছিল নেকি? আজি যে তেওঁলোকে তাতে থাকিহে আমাক খুৱাব, এইটো নহয় দস্তুৰ যুগত। তাৰ কাৰণে স্বামী দায়ী হব, তাৰ কাৰণে শহুৰ শাহুৰ দায়ী হব, তাৰ কাৰণে নিজে তো দায়ী হবই, যোনে এই কামত ঘূৰি আছে তাইতো দায়ী হবই, কিন্তু তাৰ গাৰ্জেন দায়ী হব।
কিয়ামতৰ দিনা জবাব দিব লাগিব যে তাৰ পৰ্দা কিয় ধ্বংস কৰিলে, তাৰ পৰ্দা কিয় আপুনি গুচাই দিলে, কিয় আপুনি বেগানা পুৰুষৰ লগত মিলা মিছা কৰিব দিলে, কিয় চহন নগৰ মাৰি ফুৰিব পৰাৰ সুবিধাটো দিলে। আপোনাৰ কৰ্তব্য কি আছিলে? বিবিক আপুনি পৰ্দাত ৰখা, বিবিক চাৰি বেৰৰ মাজত ৰখা, বিবিক নামাজি বনোৱা, বিবিক হক কথা কোৱা, বিবিক নম্ৰ ভাষাৰে বুজোৱা। কিন্তু আপুনি কোনদিনা কৰিছে? আপুনি কৰিছে এই বেংকত যাওক, যোৱা, এনেকে 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 কৰিবা, এনেকে এনেকে সোনকালে পইচাটো ওলাই আনিবা, তাৰপাছত পাৰ্চেণ্ট ক'ত আমাৰ লাভ হয় এই সম্পৰ্কে তুমি আলোচনা কৰা। এইবিলাক দিহা কিন্তু আমি ঠিক দিব পাৰো, কিন্তু আমি যে একদিন ভয়ানক সাপ বিচু এন্ধাৰী ঘৰত যাম, তাৰ কাৰণে আপোনাৰ বিবেক, মোৰ বিবেক, ল'ৰা ছোৱালীক কি শিক্ষা দিছো দোস্ত যুৱক? গতিকে আল্লাহ তাবাৰক ও তাআলাই আমাক প্ৰশ্ন কৰিব, ইয়াৰ ওপৰত আমাক প্ৰশ্ন কৰিব। প্ৰত্যেকজন পুৰুষে প্ৰত্যেকখন ঘৰৰে মুৰব্বী হয়। যেনেকুৱা আজি যদি এটা পুলিচ কেছ হয়, প্ৰথমতে পুলিচ কাৰ ওচৰত আহিব? গাঁওবুঢ়াৰ ওচৰত আহিব, আহি সুধিব অমুক মানুহজনক চিনি পাই নাই, অমুকৰ ঘৰ কোনটো, অমুকৰ ওপৰত কেছ আহিছে, আপুনি কিবা গম পাই নাই? প্ৰথমতে গাঁওবুঢ়াক সুধিব। তো আল্লাহ তাবাৰক ও তাআলাই ঘৰখনৰ প্ৰথম মুৰব্বীজনক সুধিব। যদি শহুৰ আছে শহুৰক সুধিব, স্বামী আছে স্বামীক সুধিব, যোনে যাক যিখন ঘৰৰ মুৰব্বী হয় তাক সুধিব আপোনাৰ পৰিয়ালটো কেনেকে চলাইছিলে, আপোনাৰ পৰিয়ালক কি শিক্ষা দিছিলে। আপোনাৰ জীৱনতো সুধিবই, আপোনাৰ মোৰ যি কৰ্ম আছে এইখিনিতো সুধিবই যে তুমি কি কৰি আহিছা। তিনিটা প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ কিয়ামতৰ জমিনত কোনো মানুহে হেলা ধূলা কৰিব নোৱাৰে, এক কদম উঠাবও নোৱাৰে। তিনিটা প্ৰশ্নৰ উত্তৰ দিব লাগিব। ঠিক সেই প্ৰশ্নকেইটা নিজৰ কাৰণে, যে তোমাৰ সময় কি, ইমান ধুনীয়া সময় এটা দিলো, এই সময়টো ক'ত ব্যয় কৰিলা? তোমাক ধন দিলো, ধন ক'ত ব্যয় কৰিলা? এনেকে আপোনাক মোক তিনিটা প্ৰশ্ন কৰা হ'ব। তাৰ উপৰিও আপোনাক মোক মুৰব্বী হিচাপে আল্লাহ তাবাৰক ও তাআলাই এখন ঘৰ দান কৰিছে। আপোনাৰ চাৰিটা পৰিয়ালৰ ভিতৰত আপুনি একজন মুৰব্বী, আপোনাৰ পৰিয়াল সম্পৰ্কে আপোনাক প্ৰশ্ন কৰা হ'ব। আজি যে মোৰ বিবি মই আপোনাৰ সহায়ত বন্ধন গোটত পঠাই আছো, ভাল কৰিছে নে বেয়া কৰিছে মই চকুৰ মুদি আছো, মই দেখা নাই, হাও জুৰি আছো, ইয়াৰ বিষয়ে আপুনি মই কিয়ামতৰ ময়দানত জবাব দিব লাগিব দোস্ত যুৱক। তাৰ কাৰণে সতৰ্ক হওক, কাৰণ কিয়ামতৰ নচল কিছুমান দেখা দিছে, কিয়ামত বহুদিন হয়তো নাই। গতিকে কিয়ামতৰ নচল কিছুমান দেখা দিছে, আলিম ওলামাই বয়ান কৰি আছে। আৰু এই বয়ান কৰাৰ পিছতো যদি আমি নুশুনো, নামানো, তেনেহলে আমাৰ নামে আমলত কি হ'ব দোস্ত যুৱক? গুনাহে গুনাহ, গুনাহে গুনাহ, জান্নাতত যোৱাৰ কোনো আশা নাই। এতিয়া আপুনি বেংকৰ যিটো সুদ, আমাৰতো আজিকালি একাউণ্টছ বিলাক থাকেই ধৰ বেংকত, সেই সুদৰ যিটো পইচা আছে সেই পইচাটো আমি ক'ত ব্যয় কৰিব লাগে? এতিয়া সুদ বোলোতে গোটেই সুদ। হয়, আপুনি বেংকৰ পৰা পালেও সুদ, কোনোবা মানুহৰ পৰা টকাৰ পৰিৱৰ্তে টকা আনিলে সিও সুদ। আপুনি 1000 টকা বিপদত পৰি মানুহ এজনে আহিছে, সি কৈছে মই আপোনাক ধান দিম, কিমানকৈ লাগিব? আপুনি কৈছে 1000ত 3 মোন দিব, 2 মোন দিব, সেইটোও সুদ। এতিয়া সুতৰ পইচা, যদি আপোনাৰ বেংক বেলেঞ্চ পইচা কেইটামান আছে, এতিয়া সুতৰ পইচা কেইটা যদি আপুনি বেংকত সাইন কৰি দিয়ে, বেংকৰ কৰ্মচাৰী বিলাকে খাই পেলাব। গতিকে আপোনাৰ পইচাৰ পৰা তেওঁলোকক খাব কিয় দিব লাগে? পইচাটো আপুনি সাইন কৰি উঠাই আনক, উঠাই আনি যেনে কোনো অনুষ্ঠানত লেট্ৰিন বনাইছে, পেচাবখানা বনাইছে, তাতে আপুনি দি দিয়ক। আৰু যদি গৰীব মিস্কিনক আপুনি লগ পাইছে যে এওঁ বিপদত পৰিছে, কোনোবা বেমাৰী আহিছে, কোনোবা চিকিৎসাৰ কাৰণে পইচা বিচাৰিছে, আপুনি দিব পাৰিব, তাৰে পইচাও দিব পাৰিব, চোৱাবৰ আশাত নহয়। তাৰে পইচাটো আপুনি চোৱাব নাপায়, উপকাৰ হ'ব। একজন গৰীবৰ উপকাৰ হ'ব যে মই তেওঁৰ পৰা এইখিনি পইচা পালো, পাই পেলাই মই এইটো কাম কৰিলো, বেচাৰাৰ উপকাৰ হ'ব। কিন্তু আপুনি চোৱাবৰ পৰা বিৰত থাকিল, চোৱাব নাপাব। আপুনি ইনকামৰ পইচা দিলে আপুনি চব পাব, আৰু যদি সুতৰ পইচা হয় চব নাই। চাওক কিমান ডাঙৰ কথা, আল্লাহ তাবাৰক ও তাআলাই কেনেকৈ চিষ্টেম কৰি দিছে যে কাৰোবাৰ পইচা দি আপুনি
ধনী হৈছে সেই পইচা কোনো অনুষ্ঠানত দিছে, গৰীব মিস্কিনক দিছে, তাৰ প্ৰস্তাৱ নাপায়। মছজিদ বা মাদ্ৰাছাৰ দান পত্ৰ সেনেকৈ দিব পাৰি নেকি? নোৱাৰে। নোৱাৰি নেকি? দিলে মছজিদৰ লেট্ৰিন পেচাবখানা বাটো মাদ্ৰাছাৰ পেচাবখানা লেট্ৰিনৰ কাম চলি থাকিলে তাত দিব পাৰিব যে বই এইটো পইচা লেট্ৰিনত দিলোঁ, লেট্ৰিনৰ কামত। ঠিক আছে, আলহামদুলিল্লাহ, আপুনি বহুত কথাই ক'লে। আৰু আপোনালোকৰ সুতৰ বিষয়ে আমাৰ হাফিজ নজমল আলী চাহাবে যিখিনি কথা ক'লে, ভুলবশতঃ ক'ৰবাত ভুল হ'লেও আপোনালোকে শুধৰাই দিব। আপোনালোকে আমাৰ ভিডিঅ'টো ভাল লাগিলে, ভাল লগাই নহয়, আমাৰ যিখিনি কথা জানিবলগীয়া আছে সেই কথাখিনি আমি জানিবৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব, আমাক উৎসাহিত কৰিবৰ কাৰণে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব।